নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ ভাল খবৰ গ'ল। EDA 3.0 নতুন চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব। নতুনকৈ এডভাৰটাইজমেণ্টসমূহ আহিছে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল। কোনে কোনে আবেদনসমূহ কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব পাৰিব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাত আকৌ বাৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে EDA 3.0 569টা। তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীৰ ভেকেঞ্চি আহিছে। কোনে কোনে আবেদনসমূহ কৰিব পাৰিব, ক'ৰ পৰা ভেকেঞ্চিখিনি আহিছে, সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। ইয়াত আপোনালোকে কৈছে 569টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকৰ বাবে। এটা ডাঙৰ সুযোগ আপোনালোকৰ বাবে আহি গৈছে। ইয়াত আপোনালোকে দেখিব পাৰিছে সকলোখিনি কথা। আৰু এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকৰ প্ৰতি বছৰ মুকলি নহয়। ইয়াত আপোনালোকৰ আহি গৈছে BTC কোকৰাঝাৰ ৰিক্ৰুটমেণ্ট আপোনালোকে দেখিব পাৰিছে 569টা। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰিছে এপ্ৰিল মাহৰ 8 তাৰিখে। আৰু আপোনালোকে দেখিব পাৰিছে ইয়াত চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড অফ বৰ্ড এণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। টোটেল 569টা আছে। লাষ্ট ডেট আছে আপোনালোকৰ 21 তাৰিখ 2025। 21 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব, মানে 21 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কোনে কোনে আবেদনসমূহ কৰিব মই সেইটো আপোনালোকক জনাইছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। নেম অফ দ্য পোষ্ট আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ডিপাৰ্টমেণ্ট আছে BTC। নাম্বাৰ অফ পোষ্ট আছে 569 ভেকেঞ্চি। এটা ভেকেঞ্চি 569টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু এটা বস্তু হৈছে ডিটেইল নটিফিকেশ্যনখন মই আপোনালোকক দেখাই আছোঁ। দেখিব পাইছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় 569টা আছে। গ্ৰেজুৱেট লেভেলৰ ইকুইভেলেণ্ট মানে গ্ৰেড 3 লেভেলৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে। ডিগ্ৰী লেভেলৰ কাৰণে 190টা। SS লেভেলৰ কাৰণে আছে 104টা। আৰু গ্ৰেড 4 ইকুইভেলেণ্ট লেভেল মানে যিটো গ্ৰেড 4 লেভেল হয় 8 পাছ আৰু 10 পাছ লেভেলৰ কাৰণে আছে 275টাকৈ ভেকেঞ্চি। আপোনালোকৰ এটা সুযোগে আহি গৈছে। গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাটো যিসকলে আছিলে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে। সেই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে ফুলফিল কৰিব লাগিব। সেই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি কি হয়, কেনেদৰে আবেদনসমূহ কৰিব মই সেইটো আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব। ইয়াৰ টাৰ্ম এণ্ড কণ্ডিশ্যন মেইনটো হৈছে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকৰ থাকিব লাগিব আপোনালোকৰ বাবে। আৰু লগতে আপোনালোকৰ BTC যিটো আণ্ডাৰত হয়, BTC আণ্ডাৰত আপোনালোকে থাকিব লাগিব। BTC আণ্ডাৰত হ'লে আপোনালোকে আবেদনসমূহ কৰিব না। BTC যি ডিষ্ট্ৰিক্ট কেইখন আছে সেই ডিষ্ট্ৰিক্টৰ আপোনালোকৰ পাৰ্মানেণ্ট ৰেজিডেণ্ট হ'ব লাগিব। লগতে আপোনালোকৰ নতুনকৈ বিশ্বনাথ আৰু শোণিতপুৰৰ 60খন গাঁও ভিলেজ আপোনালোকৰ তাত এড কৰা আছে। সেই 60খন গাঁৱৰ ভিতৰত থাকিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ভেকেঞ্চিখিনি এইখিনি হয়। LD আছে, জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেটিকেল এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইণ্টাৰনেল অডিটৰ ভেকেঞ্চি আছে। লাইব্ৰেৰী এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। আপোনালোকে গোটেইখিনি ডিটেইলছ লিখা আছে। 3 year প্ৰফেচনেল এক্সপিৰিয়েঞ্চ বিচাৰিছে, কি বিচাৰিছে, কি বিচৰা নাই। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। SS লেভেল ইকুইভেলেণ্টৰ কাৰণে ভেকেঞ্চি আছে। এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ছুপাৰভাইজাৰ ভেকেঞ্চি আছে। ফিল্ডমেন পাৱাৰ ষ্টেট ৰেজিষ্টাৰ অপাৰেটৰ ভেকেঞ্চিও আছে। INR PR ভেকেঞ্চিও আছে। আৰু গ্ৰেড 4 ইকুইভেলেণ্টৰ কাৰণে আপোনালোকে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেড 4 লেভেলৰ 8 পাছ কৰিলে হ'ল, আবেদন তেতিয়া কৰিব পাৰিব। SS পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ মেইনলি টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি মই আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ। ইয়াৰ মেইনলি টাৰ্ম এণ্ড কণ্ডিশ্যন হৈছে আপোনালোকে BTC আণ্ডাৰত আপোনালোকে পাৰ্মানেণ্ট ৰেজিডেঞ্চ থাকিব লাগিব BTCৰ। আৰু লগতে আপোনালোকৰ নতুনকৈ বিশ্বনাথ শোণিতপুৰ 60খন ডিষ্ট্ৰিক্ট এড হৈছে। সেই ডিষ্ট্ৰিক্টৰ ভিলেজ এড হৈছে। সেই ভিলেজকেইখন আণ্ডাৰত থাকিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'টো